ডিব্ৰুগড়স্থিত আউনীআটী বিদ্যানিকেতন তথা আউনীআটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত এই শিক্ষা প্ৰতিষ্ঠানৰ মাননীয় মূল পৰিচালিকা প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখে শিক্ষক শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে কৰ্মকৰ্তাসকল ছাত্ৰ ছাত্ৰীসকল আমি জ্যেষ্ঠসকললৈ আমাৰ শ্ৰদ্ধা আগবঢ়াইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈ আমাৰ স্নেহাশীষ আমি আগবঢ়াইছোঁ। আজি যি দ্বিতীয় বৰ্ষৰ কাৰণে আউনীআটী বিদ্যা নিকেতনৰ ৱালত নতুন ৱাল মেগাজিন তথা পত্ৰিকা উন্মোচনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে সেই কাৰ্যসূচী পালন কৰা হ'ল। সকলোৰে সহযোগত সেই প্ৰাচীন পত্ৰিকাখনি আমি উন্মোচন কৰিলোঁ আৰু ক'বই লাগিব স্মৃতি পত্ৰিকাই আমাৰ ল'ৰা ছোৱালী তথা ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান চক্ষু উন্মোলিত কৰাৰ ক্ষেত্ৰত উপলব্ধি দিয়াৰ ক্ষেত্ৰত দুগুণে সহায় কৰে। এইটো কথাও ক'ব লাগিব গৃহত থকা পিতৃ মাতৃয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আদ্যগুৰু। পিতৃ মাতৃয়ে হাতত ধৰিয়েই ল'ৰা ছোৱালীয়ে বহু কথা শিকে, কিন্তু ল'ৰা ছোৱালীয়ে সেই পিতৃ মাতৃক লৈয়ে গোটেই শিক্ষা জীৱন সম্পূৰ্ণ কৰিব নোৱাৰে। তাত কেইটামান অভাৱ আছে, কাৰণ মানুহ আটাইতকৈ শ্ৰেষ্ঠ সামূহিক জীৱনৰ কাৰণে তাত সামূহিকতাৰ অভাৱ আছে আৰু যি আনুষ্ঠানিক জ্ঞান ল'ব লাগে সেইটো গৃহখনত নাপায়। সেইকাৰণে আমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সামূহিক প্ৰীতি স্থাপনৰ কাৰণে আমি শিক্ষানুষ্ঠানত সকলোৱে শিক্ষা ল'ব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিছোঁ, তোমালোকে এইটো উত্তৰ দিয়াচোন, মানুহ শ্ৰেষ্ঠ কিহত হয় ক'ব পাৰিবা? হা, খেল ধেমালি কৰিলে নেকি? খেল ধেমালি কৰিলে শ্ৰেষ্ঠ নহয় ন। খেল ধেমালি কৰিলে মানসিক শান্তি আহে, মানুহে ফূৰ্তি পায়, আনন্দ পায়, কিন্তু খেল ধেমালি কৰিলে শ্ৰেষ্ঠ নহয়। পঢ়িলে কিন্তু আটাইতকৈ জ্ঞান যেতিয়া আহৰণ কৰিব তেতিয়াই মানুহে শ্ৰেষ্ঠ বুলি পৰিগণিত হ'ব। কিন্তু এইটো সঁচা যে এইটো ল'ৰাই আমাক ভালকৈ উত্তৰ দিছে, পঢ়াৰ পিছতহে জ্ঞান লাভ কৰিব পাৰিব। কিন্তু এইটো ঠিক, জ্ঞানে আমাক কিহৰ শিক্ষা দিয়ে ক'ব পাৰিবানে? আমাক জ্ঞানে বহুত শিক্ষা দিয়ে, নৈতিক শিক্ষা দিয়ে, আধ্যাত্মিক শিক্ষা দিয়ে, সামাজিক শিক্ষা দিয়ে, সাংস্কৃতিক শিক্ষা দিয়ে, আৰু এটা শিক্ষা দিয়ে সামূহিক। কাৰণ তোমালোকে এজনে নপঢ়া, একেলগে পঢ়া, নহয় জানো? সেইটোৱে সামূহিক, আৰু সেইটোৱে হৈছে মানৱ জীৱনৰ এটা জীৱনৰ লক্ষ্য। আৰু মানুহ শ্ৰেষ্ঠ হয় সামূহিক প্ৰীতি। তোমালোকে চাবাচোন, এটা কুকুৰে যদি খাই থাকে, তাৰ পোৱালিটো যদি খাবলৈ যায় তেতিয়া ঘেংকৈ মাৰি আঁতৰাই দিব। কিন্তু মানুহৰ সেইটো স্বভাৱ নহয়। মানুহে ইজনে সিজনে মিলা প্ৰীতিৰে সকলোৱে একেলগে খাব, একেলগে বহিব, একেলগে কথা ক'ব, একেলগে যাব, একেলগে মানে যিকোনো অনুষ্ঠানত ভাগ ল'ব। সেইকাৰণে আমাক ঋগ্বেদেও কৈছে, সং গচ্ছদ্ধম সং বদ্ধম সংগো মনাংসি জানতাম সমানম মন সহচিত্ৰম এচাম। তোমালোকৰ যদি জন্ম হৈছে, মনত তুমি লাভ কৰিছা, মানুহৰ জীৱন পাইছা, একেলগে যোৱা। অৰ্থাৎ তোমালোকে কোনেও হাতত ধৰি একেলগে যাব নোৱাৰা, কিন্তু শিক্ষানুষ্ঠানলৈ গৈছা, তোমাৰ লক্ষ্য এক হওক, গতিকে একেলগে যোৱা বুলি কৈছে। তোমালোকে একে সুৰত কথা কোৱা, কোনে একে সুৰত গান গোৱা নিচিনাই কথা ক'ব নোৱাৰে, কিন্তু শিক্ষানুষ্ঠানলৈ আহি যি পাঠ্যক্ৰম গ্ৰহণ কৰিবা আৰু যি তাত পাঠ তোমালোকে ল'বা, সেইটোকে একে সুৰত কথা কোৱা বুলি কৈছে। আৰু তোমালোকৰ মনবিলাক একে হওক, আৰু কোনেও মানে জুমি চাব নোৱাৰে তাৰ মনটো কেনেকুৱা, কিন্তু প্ৰত্যেকৰে মনটো যেতিয়া সামূহিক হ'ব, সকলোৱে কল্যাণ চিন্তাত গতি হ'ব, সেইটোৱে হ'ব এক মন। আৰু সকলোৰে প্ৰাৰ্থনা এক হ'বলৈ কৈছে। তোমালোকে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে এটা উদ্দেশ্যলৈ প্ৰাৰ্থনা কৰিবা। আমাৰ সেই উদ্দেশ্যটো কি? হে ভগৱান, তুমি আমাক ৰক্ষা কৰিবা, তুমি আমাক কৃপা কৰিবা, তুমি আমাক পঢ়া শুনাত মতি দিবা, তুমি আমাক বিদ্যাৱন্ত কৰিবা, বিদ্যাৱতী কৰিবা, তুমি আমাক সজ পথে লৈ যাবা, তুমি আমাক চৰিত্ৰৱান কৰিবা,
তুমি আমাক সুখ শান্তিৰ জীৱন দিবা, আমিতো এইবিলাকেই প্ৰাৰ্থনা কৰোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীকেইটা সেই প্ৰাৰ্থনা কৰিব। সেই তাতে কোৱা হৈছে সমানী বা আকুতি, যে তোমাৰ যদি কিবা স্তুতি আছে, তোমাৰ যদি কিবা প্ৰাৰ্থনা আছে একক। গতিকে সেই আমি যেতিয়া এনেকৈ সকলোৱে মিলা প্ৰীতিৰে আমি কামখিনি কৰিবলৈ চেষ্টা কৰিম, কথা ক'বলৈ চেষ্টা কৰিম, পঢ়িবলৈ চেষ্টা কৰিম, শিকিবলৈ চেষ্টা কৰিম, সেইটোৱে হ'ব সামূহিক জীৱন। আৰু সেই সামূহিক জীৱনটো ঘৰখনত পোৱা নাযায়, সেই জীৱনটো পোৱা যায় শিক্ষানুষ্ঠানত। সেইকাৰণে শিক্ষানুষ্ঠানৰ প্ৰয়োজন, যি শিক্ষানুষ্ঠানে আমাক পিতৃ মাতৃয়ে দিব নোৱাৰা কামখিনি কৰি দিয়ে। নহ'লে পিতৃ মাতৃয়েতো প্ৰথমতে আমাক শিক্ষা দিয়ে, মা বুলিবলৈ শিকায়, পিতৃ বা দেউতা বুলিবলৈ শিকায়, সকলো কথা শিকায়। কিন্তু তাত আমি সকলোখিনি পূৰণ কৰিব নোৱাৰোঁ। তাত আনুষ্ঠানিকতা নাই, তাত সামূহিকতা নাই, তাত আমি এই সকলোৰে সৈতে একেলগে পঢ়াৰ যিটো বাসনা বিচাৰি পাওঁ, সেইটো আমি তাত নাপাওঁ। আৰু যিটো সামূহিক বাসনাৰ যোগেদি আমি যে মানুহ শ্ৰেষ্ঠ, সেইটো কথা প্ৰতিপন্ন কৰিব পাৰোঁ। সেইকাৰণে শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয়তা আছে। কিন্তু তোমালোকে শিক্ষানুষ্ঠানলৈ আহি যদি অকল খেল ধেমালিয়ে কৰি থাকা, অকল যদি ফূৰ্তিয়ে কৰি থাকা, আৰু ইজনে সিজনক যদি অকল কিবা এটা মানে লগাই মেলি আনন্দ পোৱা, সেইটো কিন্তু শিক্ষানুষ্ঠানৰ লক্ষ্য নহ'ব। তোমালোকে শিক্ষানুষ্ঠান ওলাই আহোঁতে খেল ধেমালি কৰা, ইটোৱে সিটো কিবা এটা ধেমালি কৰিছে, তাত ক'বলগা নাই। কিন্তু শিক্ষানুষ্ঠান মানে এটা কংক্ৰিটৰ ঘৰ নহয়, সেইটো এটা জ্ঞান মন্দিৰ। গতিকে জ্ঞান মন্দিৰত থাকোঁতে মানুহ কেনেকৈ সংযম হৈ থাকিব লাগে। তোমালোকে জানে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে আমি কিমান সন্তৰ্পণে প্ৰাৰ্থনা কৰোঁ, আমি ধূপ গছ লগাওঁ, চাকি গছ দিওঁ, আমি নৈবেদ্য ভাগ দিওঁ, আৰু কিমান মানে সমাহিতভাৱে দিওঁ, সন্তৰ্পণেৰে দিওঁ। সেইটোতে ভক্তি সোমাই আছে। আৰু ভক্তি বেলেগে নাথাকে, যিটো শ্ৰদ্ধা থাকে, ঐকান্তিক নিষ্ঠা থাকে, সেইটোতে ভক্তিৰ কথাটো সোমাই থাকে। গতিকে সেইকাৰণে তোমালোকে স্কুলখনক আকৌ কৈছোঁ, এটা মানে পকাৰ দেৱালৰ ঘৰ বুলি ভাবিলে নহ'ব। সেই ঘৰখন প্ৰকৃত জ্ঞান মন্দিৰ বুলি ভাবিব লাগিব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁতে যেনেকৈ নামঘৰত মন্দিৰত আমি অতি সমাহিতভাৱে শুদ্ধ চিত্তেৰে ভক্তিভাৱেৰে প্ৰাৰ্থনা কৰোঁ, তেনেকৈ জ্ঞান মন্দিৰত তোমালোকে যেতিয়া প্ৰৱেশ কৰিবা, তেনেকৈ সমাহিতভাৱেৰে শুদ্ধ চিত্তেৰে আৰু ভক্তিভাৱেৰে তোমালোকে সেই শিক্ষা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমাৰ লক্ষ্য উদ্দেশ্য পূৰণ হ'ব। আৰু এই আচলতে আমাক শিক্ষাই আৰু কি জ্ঞান দিয়ে? এভাগী সংস্কৃতৰ কথা আছে যে গন্ধেন হীনং কুসুমং ন ভাতি, দন্তেন হীনং বদনং ন ভাতি, সত্যেন হীনং বসনং ন ভাতি, জ্ঞানেন হীনং পুৰুষং ন ভাতি। যে ফুলপাহ খুব ধুনীয়াকৈ ফুলি আছে, জকমকীয়াকৈ ফুলি আছে, ৰংচঙীয়া ফুলপাহ, যদি তাত গোন্ধ নাথাকে, সেই ফুলপাহৰ সুবাস অনুভৱ কৰিব নোৱাৰি। প্ৰকৃত গোন্ধ থাকিলেহে ফুলপাহৰ সুবাস অনুভৱ কৰিব পাৰি। ঠিক সেইদৰে মুখখন নিপুতল হ'ব পাৰে, সমতাবল হৈ থাকিব পাৰে, কিন্তু যদি দাঁত নাথাকে মুখখন কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। ঠিক তেনেকৈ মানুহে বিশেষণ লগাই, অলংকাৰী শব্দ লগাই, ধুনীয়া ধুনীয়া শব্দ কৈ কথা ক'ব পাৰে, কিন্তু যাৰ কথাত সত্য নাথাকে, সেই কথাৰ ভাষাৰ কেতিয়াও মাধুৰ্যতা প্ৰকাশ পাব নোৱাৰে। আৰু মানুহজন পোচাক পাতিৰে দেখাত ধুনীয়া হ'ব পাৰে, প্ৰসাধন সামগ্ৰী ধুনীয়া হ'ব পাৰে, অলংকাৰে ধুনীয়া হ'ব পাৰে, কিন্তু সেইটো স্থায়ী ধুনীয়া নহয় যেতিয়ালৈকে মানুহজনৰ জ্ঞান নাথাকে। গতিকে প্ৰকৃত জ্ঞানেহে মানুহক ধুনীয়া কৰিব পাৰে। সেইকাৰণে তোমালোক প্ৰকৃতাৰ্থত ধুনীয়া হ'বা, প্ৰকৃত যেতিয়া জ্ঞান আয়ত্ব কৰিবা। আৰু সেই জ্ঞানত সোমাই আছে নৈতিক জ্ঞান। এই নৈতিক জ্ঞান মানে কি? যে ডাঙৰজনক মাৰিব নাপায়, ডাঙৰজনক হাত দাঙিব নাপায়, ডাঙৰজনক বেয়া কথা ক'ব নাপায়, বা কোনো কাৰণে কাকো বেয়া কথা ক'ব নাপায়, ডাঙৰজনক সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, সৰুজনক মৰম কৰিব লাগে, অসহায়জনক সহায় কৰিব লাগে, বিপদগ্ৰস্তজনক ৰক্ষা কৰিব লাগে। এইবোৰ নৈতিক শিক্ষা। আৰু য'ত স্নেহ, শ্ৰদ্ধা, মমতা, পৰোপকাৰ আছে, এইবোৰ নৈতিক শিক্ষা। আৰু আধ্যাত্মিক শিক্ষা কোনটো? যিটো ঈশ্বৰমুখী চিন্তা, সেইটোৱে মূলতঃ আধ্যাত্মিক চিন্তা। কিন্তু সেই আধ্যাত্মিক চিন্তাত সোমাই আছে কেৱল ঈশ্বৰ চিন্তা কৰাটোৱেই আধ্যাত্মিক চিন্তা বুলি কোৱা হোৱা নাই। প্ৰত্যেক মানুহক যেতিয়া ভাল পাবলৈ শিকিব, সকলো প্ৰাণীক যেতিয়া ভাল পাবলৈ শিকিব, সেইটো হ'ব আধ্যাত্মিক চিন্তা। আৰু সেই আধ্যাত্মিক চিন্তাটোতে সোমাই আছে পৰোপকাৰী শিক্ষা।
আৰু এই পৰোপকাৰী শিক্ষাটো আমাক দিছে প্ৰকৃতিয়ে। কেনেকৈ? পৰোপকাৰায় বহন্তি নদ্যাহা, পৰোপকাৰায় ফলন্তি বৃক্ষাহা, পৰোপকাৰায় দুধন্তি গাৱাহা, পৰোপকাৰায় সলিলমেতত। নৈখন যদি কুলো কুলো চৰেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। তোমালোকে চাবা, যি স্কিম, যি আঁচনি যোগেদি পানী উলিয়াব, কিয়? পানীৰ উৎস নৈখন। নৈখন যে বহুতিৰ ওপৰত বৈ আছে, উদ্দেশ্য পৰোপকাৰ। কাৰণ নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ গ্ৰহণ কৰে। যদি নৈৰ পানী নাথাকিলেহেঁতেন প্ৰাণীয়ে জীয়াই থকাটো সম্ভৱ নহ'লহেঁতেন। তেনেকৈ গাইজনীয়ে লিটাৰে লিটাৰে গাখীৰ দিছে। লক্ষ্য কৰিবা, গাইজনীয়ে নিজে ইমান গাখীৰ দিয়াৰ পিছতো এটোপা গাখীৰো নিজে পান নকৰে। সেই গাখীৰ খাই মানুহ অমৃতস্য পুত্ৰ এইটো পৰিচলিবলৈ সমৰ্থ হয়। তাৰপিছত লক্ষ্য কৰিবা, গছজোপাই লোমালোমে পকা পকা ফল দিছে, আৰু তেতিয়াও চাবা গছজোপাই ইমান ফল দিয়াৰ পিছতো এটা ফলো নিজে ভক্ষণ নকৰে। সেই ফল খাই ক্ষুধাটো প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে আৰু স্বাদ অনুভৱ কৰে, ৰস অনুভৱ কৰে। প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে যদি সৃষ্টিৰ উদ্দেশ্য পৰোপকাৰ, সেই প্ৰকৃতিৰ ফলতে ডাঙৰ দীঘল হোৱা মানুহ তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় সলিলমেতত। এই শৰীৰটো বা তোমালোকৰ শৰীৰবোৰ যদি সৃষ্টি হৈছে, তোমালোকে যদি মানুহৰ জীৱন পাইছা, ইয়াৰ মূল উদ্দেশ্য পৰোপকাৰ। গতিকে যেতিয়া তোমালোকে কাষতে বহি থকা গৰাকীক পৰোপকাৰ কৰি দিবা বা বিভিন্নজনক পৰোপকাৰ কৰি দিবা, বিভিন্ন প্ৰাণীক পৰোপকাৰ কৰিবা, সেইটো হ'ব মানুহৰ মুখ্য ধৰ্ম। তোমালোকৰ মুখ্য সেইটোৱে ধৰ্ম বুলি পৰিগণিত হ'ব। আৰু যেতিয়া আমি পৰোপকাৰী চিন্তাত থাকিম, পৰস্পৰে পৰস্পৰক সহায় কৰিম, তেতিয়া আমাৰ কাজিয়া নাথাকে, ভাগ ভাগ কৰাৰ ব্যৱস্থা নাথাকে, হিংসা নাথাকে, দেশ নাথাকে। গতিকে এই পৰোপকাৰী চিন্তাটো এটা নৈতিকতাৰ অন্তৰ্ভুক্ত। আৰু তাৰ লগে লগে চৰিত্ৰ থকা যিটো শিক্ষা, চৰিত্ৰৰ দুটা ফাল আছে, এটা ভাল এটা বেয়া। যি পৰিশ্ৰমী ভাল শিক্ষা, যিটো সুৰূপা এলেহুৱা বেয়া চৰিত্ৰ, যিজন কামাতুৰ বেয়া চৰিত্ৰ, যিজন কামৰ নিয়ন্ত্ৰক ভাল চৰিত্ৰ, যিজন আত্মকেন্দ্ৰিক চিন্তাৰ অধিকাৰী বেয়া চৰিত্ৰ, যিজনে সামূহিক চিন্তাত নিজকে ভৰ্তি কৰে ভাল চৰিত্ৰ, আৰু যিজন কেৱল লোভী সেইটো বেয়া চৰিত্ৰ, যিজনে লোভক সংযম কৰিব পাৰে ভাল চৰিত্ৰ। এইদৰে আমি চৰিত্ৰৰ দুটা ফাল পাওঁ। আমি ভাল চৰিত্ৰটো গ্ৰহণ কৰিম, বেয়া চৰিত্ৰটো আমি ত্যাগ কৰিম। যেনেকৈ হংসম ইম্বা অম্বু মধ্যাত, হাঁহে যেনেকৈ গাখীৰ আৰু পানীৰ ভাগৰ পৰা চাবাচোন তোমালোকে, হাঁহজনীয়ে যেতিয়া খেপিয়াই থাকে ঠোঁটখনেৰে পানীটো উলিয়াই দিয়ে, কেৱল গাখীৰটোহে খায়, বা বোকা পানী নিশ্চিত অংশৰ পৰা বোকাটো গুচাই দিয়ে, কেৱল পানীটোহে লয়। ঠিক সেইদৰে আমাৰো সমাজত ভাল বেয়া দুটা চৰিত্ৰ আছে। গতিকে আমি বেয়া চৰিত্ৰটো ত্যাগ কৰি আমি হাঁহৰ নিচিনাকৈ ভাল চৰিত্ৰটো গ্ৰহণ কৰিব লাগিব। আজি তেনেকৈ টিভিটো যেনেকৈ আমাৰ কাৰণে ভাল বেয়াও আছে, মোবাইলটো আমাৰ যেনেকৈ ভাল আমাৰ কাৰণে বেয়াও আছে। এই হাঁহৰ নিচিনাকৈ আমি বেয়াটো আঁতৰাই ভালটো ল'ব লাগিব, তেতিয়া সি আমাৰ কাৰণে অভিশাপ নহয়। আৰু যদি আমি উধাই বোকাই পানীয়ে গ্ৰহণ কৰোঁ, ভাল বেয়া দুইটা লওঁ, তেতিয়াহ'লে সি আমাক বিপদত পেলাব। গতিকে তোমালোকে বিপদমুক্ত হ'বৰ কাৰণে এনে ভাৱত তোমালোকে এই চিন্তাৰে উদ্বুদ্ধ হ'বই লাগিব। আৰু তোমালোকে যেতিয়া শিক্ষা গ্ৰহণ কৰিবা, মা দেউতাক খুজি তোমালোকে সেই শিক্ষাবোৰ ল'ব লাগিব যে ভাল চৰিত্ৰ কোনটো, বেয়া চৰিত্ৰ কোনটো কৰিলে ভাল হয়, কোনটো কৰিলে বেয়া হয়। আৰু ঘৰৰ বাহিৰেও শিক্ষানুষ্ঠানত যেতিয়া আহিবা, তোমালোকৰ শ্ৰেণীত যেতিয়া বহিবা, শ্ৰেণীত বহাৰ পিছত তোমালোকৰ শিক্ষয়িত্ৰীকো সুধিব লাগিব যে আমাক ভাল কোনটো, বেয়া কোনটো আমাক দেখুৱাই দিয়ক। কেৱল শিক্ষয়িত্ৰীয়ে তোমালোকক যি পাঠদান দিব তাতেই ক্ষান্ত থাকি তোমালোকে ঘৰলৈ গুচি যাবা, সেইটোৱেই কেৱল তোমালোক মানুহ হ'ব নোৱাৰিবা। তোমালোকে যেতিয়া বাৰে প্ৰশ্ন কৰি শিক্ষয়িত্ৰীৰ পৰা মা দেউতাৰ পৰা সেই জ্ঞানবোৰ ল'বা, তেতিয়াহে তোমালোকে আচল ছাত্ৰৰূপে পৰিগণিত হ'বা। আটাইতকৈ পৃথিৱীৰ শ্ৰেষ্ঠ ছাত্ৰ কোন? উত্তৰিব পাৰিবা? শ্ৰেষ্ঠ ছাত্ৰ কোন জানা? অৰ্জুনৰ নাম শুনিছা? গীতাত আছে। অৰ্জুন শ্ৰেষ্ঠ কেনেকৈ হ'ল? তেওঁ বহুত জ্ঞান আছে, তেওঁ সৰ্বসাচী, সোঁফালেও অস্ত্ৰ মাৰিব পাৰে, বাওঁফালেও অস্ত্ৰ মাৰিব পাৰে, সকলো বিদ্যাত তেওঁ পাৰ্গত। তাৰপিছত তেওঁ অহংকাৰ নাই। তেওঁ কৃষ্ণক শিক্ষকৰূপে মানি প্ৰতিটো কথা জানিবলৈ বিচাৰিছে। পৰিপ্ৰশ্নেন প্ৰণিপাতেন সেৱয়া, বাৰে প্ৰণাম কৰি বিনয় ভাৱেৰে উপযোগী প্ৰশ্ন কৰিছিল, তাত কোনো অহংকাৰ নাই। আৰু তেওঁ ইমানখিনি জনাৰ পিছতো তেওঁ নিজৰ জনা ভাৱটো তেওঁ প্ৰকাশ কৰা নাই।
আৰু বাৰে বাৰে তেওঁ প্ৰশ্ন কৰিছে অনুসন্ধিৎসু কৰে মনটোৰে। সেইকাৰণে আটাইতকৈ পৃথিৱীৰ শ্ৰেষ্ঠ ছাত্ৰ অৰ্জুন। আৰু তোমালোকে যদি সেই ভাৱটো আয়ত্ব কৰিব পাৰা, তোমালোকেও সেই শ্ৰেষ্ঠত্বৰ সংজ্ঞা লাভ কৰিবা। কিন্তু তাকে নকৰি মই জানো, মই প্ৰথমতে কৰিব পাৰিম, মই ফাৰ্ষ্ট হ'ম, ফাৰ্ষ্ট হোৱাৰ লক্ষ্যটো থাকিব লাগিব, কিন্তু সেইটো অহংকাৰ পৰিণত হ'ব নালাগে। গতিকে তোমালোকে যদি এই ভাৱেৰে আগবাঢ়া, তোমালোকেও এদিন শ্ৰেষ্ঠ ছাত্ৰৰূপে পৰিগণিত হ'বা। আটাইতকৈ শ্ৰেষ্ঠ শিক্ষক কোন? শ্ৰেষ্ঠ ছাত্ৰ যেনেকৈ অৰ্জুন, শ্ৰেষ্ঠ শিক্ষক কোন? কৃষ্ণ। কাৰণ অৰ্জুনে কৃষ্ণক ইমান প্ৰশ্ন কৰিছে, বাৰে বাৰে প্ৰশ্ন কৰিছে, 820টা শ্লোকৰ উত্তৰ দিছে, কিন্তু কৃষ্ণৰ এধানমানিও খং উঠা নাই। ইমানকৈ কোৱাৰ পিছতো খং উঠা নাই। তেওঁ অকণো আমনিবোধ কৰা নাই। তেওঁ অকণো সেই চিন্তাৰ পৰা তেওঁ তাৰ পৰা আঁতৰি অহা নাই। আৰু সেইকাৰণে কৃষ্ণ শ্ৰেষ্ঠ শিক্ষক। গতিকে তোমালোকে এই কথাবোৰ যদি আয়ত্ব কৰিব পাৰা, তেতিয়া তোমালোকে নিজেই গম পাবা যে কি গুণত মানুহ শ্ৰেষ্ঠ হ'ব পাৰে, কি চিন্তাৰে মানুহক সেই গুণৱন্ত কৰিব পাৰে। আমি আশা ৰাখিছোঁ আজি যি প্ৰাচীন পত্ৰিকা উন্মোচনৰ অনুষ্ঠান অনুষ্ঠিত হ'ল, এয়া গতানুগতিক এখন পত্ৰিকা ৱাৰ্ল্ড মেগাজিনৰ উন্মোচনৰ অনুষ্ঠান নহয়। এই অনুষ্ঠানটোৰ যোগেদি তোমালোকে এই শিক্ষাবোৰ ঘৰলৈ লৈ যাবা। আৰু আমি কোৱা কথাখিনি, তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কোৱা কথাখিনি, আজি ইয়াত আলোচিত হোৱা কথাখিনি ঘৰত গৈ আকৌ মা দেউতাক সুধিব লাগিব, পিতৃ মাতৃক সুধিব লাগিব, কি কৈছিলে, কি আলোচনা হৈছিল। সেই কথাবিলাক তোমালোকে মনত পেলালেহে তাৰ যোগেদি তোমালোকে আকৌ তাৰ মানে প্ৰকৃত শিক্ষা লাভ কৰিবা। সেইকাৰণে ৰাইটিং, ৰিডিং এণ্ড ডিছকাছ, শিক্ষা গ্ৰহণৰ এই তিনিটা মূল মাধ্যম, এটা লিখা, এটা পঢ়া, আনটো আলোচনা কৰা। গতিকে আলোচনা কৰাটো ঘৰত পাৰি, আৰু শ্ৰেণী শেষ হোৱাৰ পিছত বা তাৰ মাজত শিক্ষক শিক্ষয়িত্ৰী দ্বাৰা নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সেই আলোচনা কৰিব পাৰি। গতিকে এই তিনিটা মাধ্যমেৰে মানুহে প্ৰকৃত শিক্ষা গ্ৰহণ কৰিব পাৰে। যি শিক্ষাৰে মানুহ জ্ঞানৱন্ত হ'ব পাৰে, যি শিক্ষাৰে মানুহৰ লক্ষ্যৰ উদ্দেশ্যত মানুহ উপনীত হ'ব পাৰে। আমি আশা কৰিম তোমালোকে এই কথাখিনি আজি ঘৰলৈ লৈ যাবা। আকৌ তোমালোকে পাহৰা কথাখিনি মা দেউতাক সুধিবা, আৰু পিছদিনাখন আহোঁতে শিক্ষক শিক্ষয়িত্ৰীক সুধিবা। এনে আশা কৰি তোমালোকলৈ পুনৰবাৰ স্নেহাশীষ জ্ঞাপন কৰি আৰু জ্যেষ্ঠসকললৈ আমাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ।